মানি নলৈ পৰিয়ালে মানে এইটো নিজা নাই পুত্ৰই এনে কাম কৰিবই নোৱাৰে 5 বছৰীয়া ল'ৰাটোক এৰি কোনে কৰিব এনে কাম এই ভণ্টিও মানে তাক হে তেলেংগানাত সিকিউৰিটি গাৰ্ড হিচাপে কাম কৰি আছিল 25 বছৰীয়া অলংবাৰ ব্ৰহ্ম কিন্তু শ্ৰমিকজনে 4 মাহে পোৱা নাছিল দৰমহা 4 মাহে টকা নাপাই 4 দিন পূৰ্বে বেলেগ এটা কোম্পানীত কাম আৰম্ভ কৰিছিল হঠাৎ পৰিয়ালে খবৰ পালে পুত্ৰ আৰু নাই যুৱকজনে নিজকে নিশেষ কৰা বুলি জানিবলৈ দিয়ে কিন্তু পৰিয়ালে মানি নলয় এই কথা পৰিয়ালৰ দাবী এয়া পৰিকল্পিত হত্যা পৰিকল্পিতভাৱে কোনোবাই হত্যা কৰি অন্য ৰূপ দিয়াৰ চেষ্টা কৰিছে মোৰ ল'ৰা অলংবাৰ ব্ৰহ্ম সি তেলেংগানাত গৈছিল আৰু কাম কৰি বেতন নোপোৱাকৈ 4 মাহ বেতন নোপোৱাকৈ বেলেগ কোম্পানীত গৈছিল গ্লোবেল কিবা কোম্পানীত তাতে কৰি 3 দিনৰ মূৰত এই ল'ৰাজন মৰি গৈছে কিন্তু মোৰ সন্দেহ ল'ৰাজন টেং দিহে বহা নিচিনা লগাই গামছা দি লগাই ওপৰত খেৰকিত থৈ দিছে চালোঁ কিন্তু সন্দেহ 4 মাহ বেলেগ কোম্পানীত কৰিছিল বেতন পোৱা নাছিল দিয়া নাই মেনেজাৰটো পলাইছিল বোলে মই চৰকাৰকতো মোক সহায় দিয়ক অলপ আৰু ল'ৰাৰ বিচাৰটো ভালকৈ দিব এইটো মই অনুৰোধ কৰোঁ মৃতদেহ আনিবলৈ নাই পিতৃৰ হাতত টকা চৰকাৰক অনুৰোধ মৃতদেহ অনাৰ ব্যৱস্থা কৰিবলৈ তাৰোপৰি পৰিয়ালবৰ্গই বিচাৰিছে চৰকাৰে ইয়াৰ ওপৰত যাতে উচিত তদন্ত কৰে ঘৰত বয়োজ্যেষ্ঠ মাতৃ পিতৃ পত্নী আৰু অকমানি 5 বছৰীয়া সন্তানক এৰি কলৈ গুচি গ'ল অলম্বাৰ ব্ৰহ্ম গোসাইগাঁৱৰ পৰা বিশ্বজিৎ চৌধুৰীৰ ৰিপৰ্ট টাইম 8